নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 3 ৰঞ্জিত সিঙৰ তত্ত্বাৱধানত শিখ শক্তিৰ উত্থান আৰু বিস্তৃতি পঞ্জাৱত ব্ৰিটিছ অধিগ্ৰহণ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বিএ থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিও চাব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো কোৱেশ্চন নম্বৰ 1 ৰঞ্জিত সিং কোন আছিল আৰু তেওঁ কেতিয়া ক্ষমতালৈ আহিছিল উত্তৰটো তোমালোকে চাই লোৱা Question number 2 ৰঞ্জিত সিঙে কেনেকৈ পঞ্জাৱত নিজৰ ক্ষমতা একত্ৰিত কৰিছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 ৰঞ্জিত সিঙে তেওঁৰ শাসনকালত সংযুক্ত কৰা দুটা গুৰুত্বপূৰ্ণ অঞ্চলৰ নাম লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 গুজৰাট যুদ্ধৰ তাৎপৰ্য কি আছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 5 কিহৰ বাবে দ্বিতীয় এংলো ব্ৰাহ্মীজ যুদ্ধ হৈছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 প্ৰথম এংলো ব্ৰাহ্মীজ যুদ্ধৰ কাৰণবোৰ কি আছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 7 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছে কেনেকৈ ভাৰতীয় সেনাক পুনৰ সংগঠিত কৰিছিল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি BA থাৰ্ড সেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা ধন্যবাদ